এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, এখন বহুত ইম্পৰ্টেণ্ট নটিচ আহিছে। এই নটিচখন শিক্ষা বিভাগৰ লগত জড়িত, ৰিক্ৰুটমেণ্টৰ লগত জড়িত, চাকৰিৰ লগত জড়িত। এই নটিচখন হৈছে আমাৰ BTCৰ তৰফৰ পৰা ওলাইছে। BTCত যিহেতু আমাৰ হাইস্কুল লগতে আমাৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ যিহেতু আমাৰ BTRৰ যি এডভাৰটাইজমেণ্ট ওলাইছিল আৰু সেই এডভাৰটাইজমেণ্টত যিসকল মানে কেণ্ডিডেট আছিল, একাডেমিক এণ্ড প্ৰফেশ্যনেল কোৱালিফিকেশ্যন অফ দ্য কেণ্ডিডেট হু হেড এপ্লাইড কৰিছিল গ্ৰেজুৱেট টিচাৰ আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলবিলাকত। গতিকে তেওঁলোকৰ এতিয়া যিটো ভেৰিফিকেশ্যনৰ ডেট আছিল আপোনালোকৰ 2 মে' আৰু এতিয়া ৰিচিডিউল কৰা হৈছে। ইয়াতে দেখিছে আপোনালোকৰ 8 মে' 2025 তাৰিখ। গতিকে ইয়াতে আপোনালোকৰ কাৰণ ডিউ টু পঞ্চায়ত ইলেকশ্যনৰ কাৰণে আপোনালোকৰ যিহেতু 7 তাৰিখে পঞ্চায়ত ইলেকশ্যন ফিনিশ্ড হ'ব, 8 তাৰিখে আপোনালোকে কৰিব পাৰিব ভেৰিফিকেশ্যন নটিচ। গতিকে ইছ্যুড কৰা হৈছে এইখন পঞ্চায়ত ইলেকশ্যনৰ কাৰণে পষ্টপন কৰা হৈছে আপোনালোকৰ। আৰু 5121ৰ পৰা 5898 এইখিনি ৰোল নম্বৰৰ ভিতৰত। গতিকে এইখিনি দি দিছে আপোনালোকক। গতিকে বহুত ইম্পৰ্টেণ্ট, যিসকলে এতিয়ালৈকে খবৰ পোৱা নাই, 25 তাৰিখতে এই নটিচখন প্ৰকাশ পাইছিল। গতিকে কিছুমানে নাপাবও পাৰে, ছ'চিয়েল মিডিয়াত কমকৈ এক্টিভ থাকে, সেইকাৰণে আপোনালোকে শ্বেয়াৰ কৰি দিব। সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো। বিশেষ আপডেট আহিলে কিছুমান জনাই থাকিম আপোনালোকক। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ। থেংক ইউ।